প্ৰসংগ খানচাৰৰ কোচিং চেণ্টাৰৰ সন্মুখত গুলীচালনাৰ ঘটনা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ খানচাৰৰ আৰোপিত গোচৰক লৈ পাটনা চিভিল কোৰ্টত উপস্থিত খানচাৰ আইনী প্ৰক্ৰিয়া মানি চলিবলৈ আদালতত হাজিৰ খানচাৰ পিছে গ্ৰেপ্তাৰ হ'ব নেকি খানচাৰ শেহতীয়াকৈ সমগ্ৰ দেশজুৰি চৰ্চাৰ শীৰ্ষত আছে বিহাৰৰ এটা ঘটনা সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে এই ঘটনাই আচলতে এই ঘটনাত জড়িত দেশজুৰি খানচাৰ হিচাপে পৰিচিত ফেইজল খানৰ কোচিং চেণ্টাৰ খান গ্লোবেল ষ্টাডিজ ইনষ্টিটিউটক লৈ ঘটনাটো আছিল এনেধৰণৰ চলিত সপ্তাহত খানচাৰৰ কোচিং চেণ্টাৰ খান গ্লোবেল ষ্টাডিজ ইনষ্টিটিউটৰ বাহিৰত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ খানচাৰৰ কোচিং চেণ্টাৰলৈ লক্ষ্য কৰি একাংশ লোকে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰিছিল উক্ত ঘটনাতে কোচিং চেণ্টাৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে যাক লৈ ইতিমধ্যে দুজনকৈ নিৰাপত্তাৰক্ষীক আটক কৰিছে আৰক্ষীয়ে সমান্তৰালভাৱে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ইফালে নিৰাপত্তাৰক্ষী দুজনক আটকৰ পাছতে বৰ্তমান ঘটনাৰ লগত নাম সাঙুৰ খাই পৰিছে সমগ্ৰ দেশজুৰি খানচাৰ হিচাপে জনপ্ৰিয় হৈ পৰা ফেইজল খানৰ আৰক্ষীৰ মতে খানচাৰৰ নিৰ্দেশত গুলীচালনা কৰা বুলি স্বীকাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে গতিকে নিৰাপত্তাৰক্ষীৰ স্বীকাৰোক্তিৰ ভিত্তিত খানচাৰৰ ওপৰত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এক গোচৰ অস্ত্ৰ আইনৰ অধীনত বিএনএছৰ 109 ধাৰাত আৰক্ষীয়ে খানচাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ লক্ষণীয়ভাৱে ৰুজু কৰা এই গোচৰত অগ্ৰিম জামিনো লাভ কৰিব নোৱাৰি 2 জুনত অনুষ্ঠিত এই ঘটনাৰ পাছৰে পৰা খানচাৰক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান চৰ্চা অনুসৰি কেইবাবাৰো কোচিং চেণ্টাৰত খানচাৰক বিচাৰি যোৱাৰ পাছতো আৰক্ষীয়ে লাভ কৰা নাই তেওঁৰ সুসূত্ৰ বিপৰীতে খানচাৰৰ ছাত্ৰ ছাত্ৰীৰ মতে খানচাৰৰ ওপৰত আৰোপিত সকলো অভিযোগ ভুৱা তদুপৰি খানচাৰে ক'তো পলায়ন কৰা নাই তেওঁ নিতৌ পাঠদান কৰি আছে বুলি মন্তব্য কৰে ছাত্ৰ ছাত্ৰীসকলে ইফালে খানচাৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পাছতেই আজি পাটনা চিভিল কোৰ্টত আত্মসমৰ্পণ কৰে খানচাৰ ওৰফে ফেইজল খানে আইনী প্ৰক্ৰিয়া মানি চলিবলৈ লগতে আৰক্ষীক তদন্তত সহায় কৰিবলৈ স্বইচ্ছাই আদালতত হাজিৰ হয় খানচাৰৰ আত্মসমৰ্পণৰ পাছতেই এতিয়া উত্থাপন হৈছে প্ৰশ্ন গ্ৰেপ্তাৰ হ'ব নেকি খানচাৰ আনহাতে খানচাৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰক লৈ একাংশ লোকৰ মাজত চলিছে চৰ্চা ইছলাম ধৰ্মৰ হোৱাৰ বাবেই খানচাৰৰ বিৰুদ্ধে কৰা হৈছে এই ষড়যন্ত্ৰ গতিকে এনেধৰণৰ চৰ্চাসমূহেও বৰ্তমান সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে গতিকে এতিয়া প্ৰশ্ন হয় প্ৰকৃততে ষড়যন্ত্ৰৰ বলি হৈছে নেকি খানচাৰ মুছলমান ধৰ্মাৱলম্বী হোৱাৰ বাবে টাৰ্গেট কৰা হৈছে নেকি খানচাৰক সঁচাকৈ গ্ৰেপ্তাৰ হ'ব নেকি খানচাৰ